নমস্কাৰ। আজি দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত হ'বলৈ পৰিণত হ'বলৈ গৈ আছে, কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰণ কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি বহুদিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে, তেন্তে আজি আপুনি লোনটো পাব। দূৰৰ আত্মীয় ইয়াৰ বাবে প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালটোক সুখ আৰু আনন্দ প্ৰদান কৰিব। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জনৰ প্ৰকৃততে আপোনাক বহুত গভীৰভাৱে ভাল পায়। চাকৰি কৰা মানুহ আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি নজনাকৈ আপুনি কিবা ভুল কৰি পেলাব, যাৰ বাবে আপুনি বছৰৰ পৰা গালি শুনিব লগা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজি দিনটো সাধাৰণ থাকিব। আপোনালোকৰ মাজত কিছুমান লোকে আজি দীঘলীয়া যাত্ৰা কৰিব লগা হ'ব পাৰে, যি বহুত ভাগৰ লগাই দিব পাৰে, কিন্তু লগতে আপোনাৰ বাবে বহুত লাভদায়ক বুলি প্ৰমাণিত হ'ব। বিবাহৰ পিছত কিছুমান কথা প্ৰয়োজনতকৈ অধিক আগবঢ়াটো অনিবাৰ্য হৈ পৰে। আজি আপুনি এইবোৰ কথাৰ বাবে ব্যস্ত হৈ থাকিব। সফল ব্যৱসায় আৰু কেৰিয়াৰৰ বাবে জীৱনত হৈ থকা প্ৰত্যেক ঘটনাৰ ভগৱানৰ ইচ্ছা অনুযায়ী হৈছে বুলি মানি লওক আৰু সমাজত মানৱতাৰ সঞ্চাৰ কৰক। বৃষ ৰাশি ফলাফল আজি আপুনি সাধাৰণতে হোৱাতকৈ অলপ কম উৰ্জা অনুভৱ কৰিব। নিজৰ প্ৰয়োজনতকৈ অধিক কামৰ বোজা নিদিব, অলপ বিশ্ৰাম কৰক আৰু কামখিনি অন্য এদিনলৈ থৈ দিয়ক। আৰ্থিকভাৱে আজি আপুনি বহুত সুখ পাবৰ ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পাৰিব। পৰিয়ালৰ সদস্যসমূহৰ লগত অলপ অৱসৰ সময় অতিবাহিত কৰক। প্ৰেমাস্পদৰ আজি আপোনাৰ লগত বা আগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্তিকৰ পাব পাৰে। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। নিজৰ সন্তানক আজি সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়ক। জীৱনসংগীক নোসোধাকৈ কিছু পৰিকল্পনা যোজনা কৰিলে তেখেতৰ ফালৰ পৰা আপুনি ঋণাত্মক সঁহাৰি পাব পাৰে। বটগছৰ শিপাত গাখীৰ দান কৰক আৰু তাৰ পিছত সেই তিতি থকা মাটিৰে কপালত তিলক লগাওক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। মিথুন ৰাশিৰ ফলাফল আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বক আজি অন্য ধ্যানে আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আজিৰ দিনটোত আনন্দৰে ভৰা হ'ব, কাৰণ আপোনাৰ জীৱনসংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে। নিজৰ উদ্দেশ্যৰ দিশে শান্তিৰে আগবাঢ়ি থাকক আৰু সফলতা প্ৰাপ্ত হ'লেহে নিজৰ উদ্দেশ্য অন্য আগত প্ৰকাশ কৰিব। আজি এই ৰাশিৰ জাতক জাতিসকলে আজি ভাই ভনীৰ লগত ঘৰতে চিনেমাৰ খেল চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। জীৱনসংগীৰ কাৰণে আপোনাক অলপ লোকচান হ'ব পাৰে। সুস্থ আৰু সবল প্ৰেমৰ জীৱনৰ বাবে নিজৰ প্ৰেমাস্পদক এটা ৰূপৰ হাতী উপহাৰ হিচাপে দিব পাৰে। কৰ্কট ৰাশিৰ ফলাফল আজি খেল ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী, কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱেই হয়। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশামতে নহ'ব। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে, তেওঁলোকৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি এটা ভাল দিন হয়। ব্যক্তিগত দিশদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। আজি আপোনাৰ লাভ হ'ব আৰু পাৰে যদি আপুনি একাগ্ৰতাৰে নিজৰ চিন্তাধাৰাৰে সমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে। এই ৰাশিৰ জাতকসকলে নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰিব। আপুনি বহুত কিতাপ পঢ়াৰ আৰু অথবা পচন্দৰ সংগীত শুনিব পাৰিব। আপোনাৰ জীৱনসংগিনী অথবা আপোনাক অনুভৱ কৰাব যে আজি স্বৰ্গ এই মৰ্ত্যতে আছে। যিকোনো ধাৰ্মিক স্থানত বগা, ক'লা তিল আৰু 7 প্ৰকাৰৰ শস্য দান কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। সিংহ ৰাশিৰ ফলাফল বাহিৰত ফূৰ্তি আৰু পাৰ্টি কৰি থাকিলে আপোনাৰ মন ভালে থাকিব। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ'ব। অন্যক প্ৰভাৱিত কৰিব পাৰে আৰু আপোনাৰ ক্ষমতাই আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব। আপোনাৰ প্ৰিয়জনৰ আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিব, কিন্তু এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। অফিচত এক আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব। হতাশাৰে ভৰা দিন হ'ব, যেতিয়া ঘনিষ্ঠ ব্যক্তিসমূহৰ লগত আপোনাৰ মতভেদ হ'ব পাৰে। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আপোনালোকৰ আৰু আপোনাৰ জীৱনসংগীৰ লগৰে বহুতো ধুনীয়া স্মৃতি লৈ আহিব পাৰে। আৰ্থিক অৱস্থা সবল ৰাখিবৰ বাবে সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু নিতৌ স্নান কৰক। কন্যা ৰাশিৰ ফলাফল আপোনাৰ অতি সোনকালে দীৰ্ঘদিনৰ পৰা চলি থকা বেমাৰ আজি ভাল হ'ব। সম্পূৰ্ণ সুখে সুস্থ হ'ব পাৰিব, কিন্তু এনেকুৱা স্বাৰ্থপৰ আৰু খঙাল মানুহৰ পৰা আপুনি সাৱধানে থাকক, যি আপোনাক হতাশ কৰি তুলিব পাৰে আৰু আপোনাৰ সমস্যা বহুত বাঢ়ি যাব পাৰে। যদি আপুনি ঘৰৰ কোনোবা সদস্যৰ পৰা অৰ্থ ঋণ লৈ থৈছে, তেন্তে অনতিপলমে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক, নহ'লে আপোনাৰ ওপৰত আইনী ব্যৱস্থা ল'ব পাৰে। কোনোবা চিঠি অথবা ইমেইলৰ গোটেই পৰিয়ালৰ এটা ভাল খবৰ কঢ়িয়াই লৈ আনিব। ৰোমাঞ্চৰ আজি অৱনতি ঘটিব আৰু দামী উপহাৰ সেই যাদু চলোৱাত বিফল হ'ব। আপুনি সফলতা নিশ্চয় লাভ কৰিব। অকল এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ পৰা আপোনাৰ বাবে আৱশ্যক হ'ব।
আজি আপুনি প্ৰেমাস্পদৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰিব পাৰিব। আপোনাৰ জীৱনসংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাত আঘাত সানিব পাৰে। এযোৰ কাছ হাঁহ উপহাৰ হিচাপে আপুনি প্ৰেমাস্পদক আগবঢ়ালে নিজৰ প্ৰেমৰ সম্পৰ্কত অধিক শক্তিশালী হ'ব। তুলা ৰাশিৰ ফলাফল, মাদকদ্ৰব্য সেৱনৰ পৰা আপুনি অৱসৰ লোৱাটো এটা ভাল দিন। আপুনি বুজিব লাগে যে মাদকদ্ৰব্য সেৱনৰ শৰীৰৰ বাবে ক্ষতিকাৰক আৰু ইয়ে আপোনাৰ ক্ষমতা আৰু দক্ষতাৰ ওপৰতো প্ৰভাৱ পেলাব। আপোনাৰ মনোকামনা আৰু আশা প্ৰাৰ্থনাৰ জৰিয়তে পূৰ্ণ হ'ব আৰু সৌভাগ্য আপোনাৰ পিনে আহিব আৰু লগতে অহা দিনবোৰত আপোনাৰ কৰি অহা কষ্টসমূহ সফল হ'ব। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তানে যিকোনো কাম কৰিব পাৰে। আজি কিছুমান আপুনি ৰোমাঞ্চিত অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হ'ব পাৰে। নতুন যোজনাসমূহ আকৰ্ষক হ'ব আৰু ভাল আমদানি এটা এক বিৰাট বুলি পৰিগণিত হ'ব। এই ৰাশিৰ জাতকসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময়ত ঘৰৰ চাফা কৰি ব্যতীত কৰিব পাৰে। আজি আপোনাৰ জীৱনসংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব। বটগছৰ শিপাত গাখীৰ দান কৰক আৰু তাৰ পিছত সেই তিতি থকা মাটিৰে কপালত তিলক লগাওক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। বৃশ্চিক ৰাশিৰ ফলাফল, জটিল পৰিস্থিতিৰ সন্মুখীন হোৱা সময়ত আপুনি সাহসিকতাৰে আৰু শক্তি দেখুওৱাৰ প্ৰয়োজন আছে। ধনাত্মক চিন্তাধাৰাৰ জৰিয়তে আপুনি এই বাধাসমূহ পাৰ কৰিব পাৰিব। যিসকল লোকে ক'ৰবাত বিনিয়োগ কৰি থৈছিল, আজিৰ দিনটোত আপোনাৰ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে। আজি অকল অচিনাকি ব্যক্তি নহয়, আনকি নিজৰ বন্ধু বান্ধৱৰ পৰাও সাৱধান থকাৰ প্ৰয়োজন আছে আৰু অলপ চেষ্টা কৰক। আজি ভাগ্য আপোনাক লগ নিশ্চয় দিব কাৰণ আজি আপোনাৰে দিন হয়। যিবিলাক লোকে বিদেশত ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ আজি যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে চাকৰিৰ লগত জড়িত এই ৰাশি জাতকসকলৰ নিজৰ প্ৰতিভা ব্যৱহাৰ কৰি কৰ্মক্ষেত্ৰত পুৰাদমে কাম কৰিব পাৰিব। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব। যিসকল মানুহৰ বিয়াক অকল যৌন প্ৰবৃত্তি হিচাপে আহিলা হিচাপে গণ্য কৰি আহিছে তেওঁলোকৰ ধাৰণাটো ভুল হ'ব কাৰণ আপুনি আজি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। নিজৰ শহুৰৰ প্ৰতি মনত বেয়া ভাৱ নাৰাখিব অথবা অপশব্দ কোৱাৰ পৰা বাচক, তেনেহ'লে আপোনাৰ আৰ্থিক স্থিতি ঠিক থাকিব। ধনুৰাশিৰ ফলাফল, মানসিক হেঁচা থকা স্বত্বেও আপোনাৰ স্বাস্থ্য ভালে থাকিব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয় লাভ কৰিব, যাৰ ফলত লক্ষ্মী আগমন ঘটিব। আপোনাৰ সন্তান আপোনাৰ মন সুখী কৰিব পৰা খবৰলৈ আহিব পাৰে। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে কাৰণ আজি আপোনাৰ প্ৰিয়জনে বহুত সোনকালে খং কৰিব পাৰে। আজিৰ দিনটোত আপুনি সকলো ধ্যান কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰোহণ কৰিব। আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু তেখেতৰ গা বেয়া হোৱাৰ বাবে আপোনালোকক যাব নোৱাৰিব। আজি আপোনাৰ জীৱনসংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসংবেদনশীল হ'ব পাৰে। প্ৰেমাস্পদক দেখা কৰিব যোৱাৰ আগত কপালত বগা চন্দনৰ তিলক লওক। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক এক নতুন দিশ পাব। মকৰ ৰাশিৰ ফলাফল, নিৰাশবাদী ব্যৱহাৰ আপুনি পৰিহাৰ কৰক। ইয়াৰ আপোনাৰ সম্পূৰ্ণ সুযোগসমূহ নোহোৱা কৰিব, নহ'লে ই আপোনাৰ আভ্যন্তৰীণ সন্তুলনৰ ভংগ কৰিব পাৰে। কোনোবা ডাঙৰ সজাতি দল এটাত অংশীদাৰ হোৱাটো আপোনাৰ বাবে এটা ভাল বুলি পৰিগণিত হ'ব। অৱশ্যে আপোনাৰ সেই হিচাপটো খৰচো বাঢ়িব। বিবাদ, মতভেদ আৰু বেলেগৰ আপোনালোকৰ সমালোচনা কৰাৰ অভ্যাসটোক গুৰুত্ব নিদিব। প্ৰেমৰ পিনেদি চাবলৈ গ'লে আজি আপোনাৰ জীৱনৰ সীমাহীন আনন্দসমূহ উপভোগ কৰিব পাৰিব। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব পাৰিব। বহু কাম এৰি আজি আপুনি আপোনাৰ ভাল লগা কাম কৰিব পাৰিব কিন্তু কাম অধিকতৰ হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনা সফল নহ'ব পাৰে। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তুবোৰৰ অনুভৱ আপুনি আজি কৰিব। নিজৰ শহুৰৰ প্ৰতি মনত বেয়া ভাৱ নাৰাখিব অথবা অপশব্দ ব্যৱহাৰৰ পৰা আপুনি বাচক, তেতিয়াহ'লে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। কুম্ভ ৰাশিৰ ফলাফল, নিয়মিত ব্যায়ামৰ মাধ্যমে আপুনি শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখক। ঘৰত হ'বলগীয়া কোনোবা অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হ'ব পাৰে, যাৰ ফলত আপুনি আৰ্থিক স্থিতি অলপ দুৰ্বল হ'ব। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ চিকাৰ হ'ব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধূলা কৰাও সিমানে আৱশ্যক। সেইবাবে মা-দেউতাক সুখী কৰিবলৈ দুয়োটা কামতে সমানে বজাই ৰখাটো উচিত। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকৰ ভাৱনাত্মকভাৱে সহায় কৰিব পাৰিব। এই ৰাশিৰ ব্যৱসায়ীসকলক আজি কোনোবা ঘনিষ্ঠই দিয়া ভুল উপদেশৰ বাবে চিন্তিত হৈ থাকিব। চাকৰি কৰাবোৰেও আজি সাৱধানে চলা উচিত
কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশজনক হ'ব পাৰে। এই দিনটোত আপোনাৰ কাৰণে বসন্তৰ দৰে হ'ব আৰু প্ৰেমৰ সুখেৰে ভৰা হ'ব, য'ত আপুনি আৰু আপোনাৰ জীৱন সহকাৰী চিৰজীৱন একেলগে থাকিব। আপোনাৰ ডাঙৰ ককায়েকৰ বিচাৰক সন্মান কৰক। শিক্ষক আৰু তেখেতৰ কথা শুনিলে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। মীন ৰাশিৰ ফলাফল। অধিক আৰু বেছি কেলৰি খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। বেপাৰ বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰত প্ৰদান কৰিব পাৰিব। আপোনাৰ মা-দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। কাৰ্যক্ষেত্ৰত আৰু ভালকৈ কাম কৰিবৰ বাবে নিজৰ দক্ষতাক আৰু ভাল কৰাৰ যত্ন কৰক। আপোনাৰ অৱসৰ সময়ত আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। আজি আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। দেহত বিভিন্ন ৰঙৰ দাগ থকা কুকুৰৰ ঘৰত ৰাখি পালন কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। ধন্যবাদ। যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো দি দিব সদায় সঠিক ৰাশিফল পাই থাকিবলৈ। ধন্যবাদ।